হৰ হৰ মহাদেৱ জয় শ্ৰী কেদাৰ হেল্ল' এভৰিৱান মই ৰাকেশ আৰু মই গৈছোঁ আমাৰ অসম নলবাৰীৰ পৰা শ্ৰী কেদাৰ ধামলৈ চাইকেল এটা কৰিছোঁ আৰু আজি হৈছে 23 নম্বৰটো দিন আৰু বৰ্তমান আছোঁ আমি মুৰাদাবাদৰ টাউনৰ ভিতৰত তো এতিয়া বঢ়িয়াকৈ আজি আছিলোঁ আমি ইয়াত যে টেনশ্যন টানছিলোঁ টেনশ্যনটো বৰ বঢ়িয়াকৈ চব বান্ধাৰ হৈ গ'ল আৰু বোলে বেগ চেগ ৰেডি আৰু গোটেইটাৰ বেগ চেগ ৰেডি তো এতিয়াৰ পৰা ওলাই যাওঁ সোনকালে কিবা খাই আজি হৰিদ্বাৰ জিংকি নক গাইছ যাবই লাগিব নাই কি হৰিদ্বাৰ যাবি না আজি হৰিদ্বাৰ যাব লাগিব ভাই আজি জিংকি না হৰিদ্বাৰ যাবই লাগিব তো যাই থাকো তো গাছ বুলি চাব পাৰে ওলে আহিয়ে বঢ়িয়াকৈ নাস্তাটো কৰিব লাগে এতিয়া চলে বতৰ বুলি কয় আৰু আমাৰ তাতে চলে বতৰ বুলি কয় আৰু আমাৰ তাতে পুৰি বুলি মানে খাই লওঁ ৰ'ব তো গাছ এফালে হৈ গ'ল খোৱা আৰু আমাৰ ৰচি যায় মস্ত চাদৰ মাৰি দিছি আৰু তাত তুমি মই পিন্ধি আছোঁ আৰু আমাৰ ই কি কৰে না গাছ খাই উঠি কিনে আমি অসমৰ পৰা আহিছোঁ আমি ৰাইজত যাই আছোঁ কেদাৰনাথ মন্দিৰ অলপ কম লগ বোলে তিনিটাই হৈছে অ' মাই ঐ বিদ্যা গাইছ মই দেখোনে দেখোন লাজ লাগিছিলে আমাৰ 40 খান মান লৈছি বিদ্যা কৈছি ইমাৰ খাইছি অ' মাই ঐ राज भाई इसने कितना खाया 40 की है नहीं 60 रुपए का खाया पेट भर के क्या बार खाता सब वस्तु अय्यो भाई बता ना केउसा जो माइटांग तो गाइस मोटाते অলপ মানে হুকান বুট আছিল তো হুকান বুট খিনি এফালে দি দিছো সব এই চালা সব এটা খত বিজি একদম গোটাই একদম বংঘ উঠিছিয়া এই চাও ঐ ঐ ঐ মোৰ যাব নাই ঐ যা যা মোৰ চাইকেলত কি আছে ঐ একো নাই কি মোৰ চাইকেলত একো নাই চাইকেল পাতলাও চাইকেলখন ফেলব তো গাইছ যাই থকাৰ মাজতে অলপমান ভোক লাগিল আৰু সেইকাৰণে এফালে এতিয়া ৰুটি লৈ দিছোঁ ভোক লাগিছে না তোৰ বঢ়িয়া এতিয়া ৰুটি খাই লওঁ এটা অলপ কম দাম এটা অলপ ৰুটি পূৰা টানি মাৰিব লাগিব पूरा खाना पड़ेगा आज ए कासा प्याज तो नहीं छू कासा प्याज मैं खाओ कासा प्याज तो नहीं मोर एलार्जी उठे भाई गाइस कासा प्याज चले मोर क्या एलार्जी उठाई खाई लो रब तो गाइस एफाले इतना मैं हरिद्वार देखी जाम आमी माने भितरे आइছো तो और एफाले बढिया गरम जिलापी बनाई আছে কিমান জানে না এলে সাবরে 40 টাকা আছে বলতে মানে 80 টাকা গেছে 80 টাকা গেছে আধা কেজি লই দাও এটা বঢ়িয়া আমি গোটেইটা খাই লম ইমান কমত দে ভাই চাওক তো গাইছ হৰিদ্বাৰ পাবলৈ বেছি নাই আৰু প্ৰায় 100 কিলোমিটাৰ মান আছে ইয়াৰ পৰা তো আৰু তাৰ পাছত কথা কওঁ মানে কালিৰ ঘটনাটো মই কালিৰ ঘটনাটো কি হৈছিলে তো আমি মুৰাদাবাদ টোল গেটখন পাৰ নহওঁতে লগ পালোঁ বাবাজনক আৰু তাৰ পৰা অলপমান আগতে আমি বাবাজনৰ একেলগে চাহ তাহ খাই তাক আমি এৰি থৈ গুচি গ'লোঁ যাই তাৰ পৰা আগত মই এয়াৰবডটো ল'লোঁ মানে হেডফোনটো লওঁতে আৰু লগ পালোঁ সেই বাবাজনক পাওঁতে তাৰে মই য'ত হেডফোনটো ল'লোঁ তাৰ ওচৰৰ দোকানী এজনে মাতি কিনে চাহ তাহ খোৱালে তেওঁকো লগ পালোঁ বহুত সময় কথা পাতিলোঁ আমি কথা পাতি ওলাই গুচি গ'লোঁ তাৰ পৰা তাৰপিছত আমি যাই কিনে মুৰাদাবাদ পাম আৰু মানে প্ৰায় বাবাজনক এৰি আমি 40 কিলোমিটাৰমান গুচি গৈছোঁ তাৰপিছত কি হ'ল সেই বাবাজন অকলে গুচি গ'ল যাওঁতে 2 নম্বৰ ব্ৰিজখনত মানে হেৰি টোল গেটখন পাৰ হৈ 2 নম্বৰ ব্ৰিজখনত ওপৰত কি হ'ল সেই বাবাজনক দুজন ল'ৰা বেছি বয়সীয়াল নহয় মুছলমান ল'ৰা এজন প্ৰায় 16 বছৰমান হ'ব আৰু এজন প্ৰায় 20-22 বছৰমান হ'ব এনেকুৱা বয়সৰ বুলি কৈছে তো কি হ'ল পিছৰ পৰা আহি বাইকেৰে আহি একদম জোৰত গুৰ মাৰি দিছে মানে লাঠি মাৰি দিছে বাবাজনক আৰু ইয়াত বাবাজন পৰি কিনে মানে হাতত ছাল গৈছে মই দেখাইছোঁৱে ভৰিত ছাল গৈছে আৰু মানে দুখ পাইছে বহুতখিনি দুখ পাইছে বাবাজনে আৰু তাৰপিছত আমাক ফোন কৰি মাতিলে সুৰজ দাৰ নাম্বাৰটো লৈছিলে সুৰজ দাৰ নাম্বাৰটো লৈ সুৰজ দাক ফোন কৰিলে কৈছে যে মোক এনেকৈ হেৰি কৰিছে আৰু কাৱাৰত মানে যিখন কাৱাৰ ন আমাৰ হিন্দু ধৰ্মতে মানে কাৱাৰখনৰ কিমান এটা মানে নিয়ম থওঁতে লওঁতে চ' সেই কাৱাৰত থু মাৰি দিছে মানে থুক পেলাইছে তো আমি আহিলোঁ আহি পেলাই ইমান দূৰ জাগা গৈছোঁ তাৰ পৰা আৰু হৈছে উল্টা চাইডে আহোঁতে ইমান কষ্ট পাইছোঁ গাইছ মানে উল্টা চাইডে আছোঁ তো
গাড়ী গুচি যায় হাৱাতে মানে ঠেলি দিয়ে মানে হাৱাত গাড়ীৰ হাৱাত চ' আহিলোঁ আহি পেলাই লগ পাওঁ তাক যি দেখা পাওঁ সি মানে কান্দি কিনে বহি আছিল তাৰপিছত দেখাইছে আমাক তাৰপিছত আহিল এনেকৈ আমাৰ মনোজ ভাই এটা দুটা মানে মানুহ ৰখালাক এনেকৈ গাড়ী ৰখালাক ৰখাওঁতে বহুত জাম হৈ গ'ল তাৰপিছত তাৰে এনেকৈ কোম্বা চলি আহিল আহি পেলাই কৈছে যে ৰাস্তা ব্লক কৰি দিয়ে তেতিয়াহে পুলিচ যাব মানে পুলিচক প্ৰায় 11বাৰমান ফোন মাৰিছে সি নিজে মাৰিছে সুৰজে মাৰিছে মনোজে মাৰিছে ৰাকেশ ভাই মাৰিছে তাৰপিছত মই কৰা নাছিলোঁ তাৰপিছত কি হ'ল যে ফোনটো ৰিচিভ কৰে কাটি দিয়ে কয় যে এতিয়া বৰ্তমান বিজি আছোঁ এনেকৈ কিবা কিবি কয় আৰু তাৰপিছত আহি থাকোঁতে দিল্লীৰ পুলিচ আহিছিলে ৰাস্তাটোৰে দিল্লী পুলিচ আহি পিনে ক'লে যে ৰাস্তাটো এৰি দিয়া ইয়াৰ লোকেল পুলিচ আহি কিনে ইয়াৰ মানে হেৰি আৰু মীমাংসা কৰিব কিবা এটা তাৰপিছত সেই পুলিচ গুচি গ'ল তহঁতে ৰাস্তা এৰি দিয়া নাই সিহঁতে উল্টা চাইডেদি গুচি গ'ল ৰাস্তাটো এৰি দিয়া নাই আমাৰ এইফালে আমাৰ চাইকেলখন এইফালে আছে ন তো আমাৰ চাইকেলকেইখন আনি কিনে ৰাস্তাত পাতি দিছে আমি দিয়া নাই বাৰু তাৰ সেই চলিকেইটাই দিছে তাৰপিছত যেতিয়া এনেকৈ দিয়াৰ পিছত আহিল পুলিচ আহি পেলাই কথা বতৰা পাতিলাক মানে কেছটো কি হৈছে সেই ল'ৰাজনক ধৰিব পাৰিলে হয় ল'ৰা দুজনক ধৰোঁ পিছতে কি কৰিছে তাৰে এজন লোকেল মানে মুছলমান মানুহে টুপি পিন্ধা সি কৈছে মানে টুপি পিন্ধিছিলে তো সি বোলে মানে পঠাই দিছে কৈছে যে ইয়াৰ পৰা গুচি যা ইয়াৰ যি হয় হ'ব বোলে এনেকৈ কৈ গুচি গৈছিলে তাৰপিছত এনেকৈ পুলিচ আহি পেলাই এনেকৈ এম্বুলেঞ্চ এম্বুলেঞ্চত মনোজ আৰু বাবাজনক লৈ গ'ল আৰু আমি লাষ্টত চাইকেল লৈ তাৰ পৰা বেছি নহয় প্ৰায় 1 কিলোমিটাৰমান ওচৰত আছিলে পুলিচ থানা নহয় আৰু মানে এনেকৈ ডিউটি কৰে তো ৰাস্তাৰ সন্মুখত তো সেই ৰেষ্ট লোৱা খানা চানা খোৱা তেনেকুৱা টাইপৰ হেৰি আছিলে তো তাত আমাক তিনকে সুৰজ দা মোক ৰাকেশ ভাইক আমাক তিনকে বহিব দিছে গধূলি বহি থাকিলোঁ তাৰপিছত অহা নাছিলে তাৰপিছত আহিল 6:30 মানত আহি পেলাই আমি এনেকৈ ওলাই গুচি আহিলোঁ তো কালি ঘটনাটো আছিল তেনেকুৱা টাইপৰ কিন্তু সঁচাকৈ মানে কাবাৰত থুক পেলোৱা মানে আমাৰ গোটেই হিন্দু ধৰ্মটোকে মানে অপমান কৰাত আমাৰ হিন্দু ধৰ্মত থুক পেলোৱা চ' ইমানখিনি নিয়ম কৰা যায় চ' সেই নিয়মত মানে লাঠি মাৰি থুক পেলাই হেৰি কৰি গ'ল সঁচাকৈ বেয়া লাগিছে চবতকৈ বেয়া লাগিছে এইখিনি কাৰণ কিয় আমি ইমান কষ্ট কৰি আছোঁ কাকতো পইচা পাতি খোজা নাই ন সিহঁতক কাকতো একো প্ৰব্লেম কৰা নাই তাক বোলে আগতেও বহুত কেইবাৰ মাৰিছে পুলিচে মানে সহায় নকৰে তাক মানে কেমেৰা প্ৰুফ দিব দিছিলে কেমেৰাও আছিলে য'ত মাৰিছে তাৰ আগত তো সি সেই বিহাৰ ভগলপুৰৰ পৰা আহি ইমান কষ্ট ইমান দূৰ আহি গাইছ কি ক'ম মানে সঁচাকৈ তো যাই থাকোঁ এতিয়া হেৰিক লেগিন আমি হাৰিদ্বাৰ যি পাওঁ না নাপাওঁ গাইছ বহুত দূৰ আছে বৰ্তমান তো কি কৰোঁ চাওঁ আৰু এইফালে আমাৰ ভাইতে কুঁহিয়াৰ খাব ধৰিছে এইটো কুঁহিয়াৰ আছিল কুঁহিয়াৰ খাব ধৰিছে এতিয়া এইফালে ৰাস্তা চাব পাৰে বঢ়িয়া একদম ভিতৰে সোমাই আছোঁ একদম জংঘলৰ মাজে বাকী মোৰ পিছত একদম পিছত আছে মানে মেইন হাৱে গ'লে কিবা 170 কিবা হয় আৰু ভিতৰত দি মানে 140 কিবা হয় হাৰিদ্বাৰলৈকে তো সেইকাৰণে আমি মানে ভিতৰে আছোঁ তাৰপিছত ৰাস্তা চাব পাৰে একদম বঢ়িয়া ৰাস্তা ফিনফিনা কিন্তু এতিয়া লাহে গধূলিবাৰ ধৰিছে আৰু 6:30 বাজিলে চাগে তো টৰ্চ লাইট এটা লাগিছিল মানে আজি টাৰ্গেটটো হৈছে কি ডাইৰেক্ট হাৰিদ্বাৰ মানে যেইটা নাপাইছিলোঁ ৰাতি 12টা বাজিব পাৰে 1টা বাজিব পাৰে বতৰলৈকে পেটত পৰা নাই আকৌ এই অলপতে মই কেম্পা ঠাণ্ডা এটা খাই আহিছোঁ আৰু বাকী এনে একো খোৱা নাই সেই জিলাপি যি খাইছিলোঁ আৰু গাইছ তাত বাহিৰে এতিয়ালৈকে একো খোৱা নাই দাদা হাৰিদ্বাৰত খাম আৰু যি খাম মানে আজি হাৰিদ্বাৰ পাবই লাগিব জিংগি নহওক গাইছ যিমান ৰাতি নহওক কিয় নহ'লে নৰিয়াই গাধা কেইটাৰ লগত আহে বাবু আহে हर हर महादेव हरिद्वार जाने वाले हाँ और मिट्टू का ये पिंजरा आ गया आज मिट्टू बहुत खुश है बढिया गाइस जाथाको दे आकारो केटा बजत पाङ आपनारो देखाम द तेजारेको ए रास्तात गाइस ए चाला तो गाइस प्राय भालेखिन आइलो আৰু ইয়াৰ পৰা বেছি নাই 70 কিলোমিটাৰ মান আছে চাগে তো ইয়াত এখন আশ্ৰম আছে এইখিনিত আশ্ৰমত চিন নাপাওঁ তো ইয়াৰে মানুহজন আহি কৈছে এতিয়া যাব নালাগে মানে আগত বহুত লম্বা মানে বহুত প্ৰায় 50-60 কিলোমিটাৰমান ৰাস্তাত মানে হেৰি ফৰেষ্ট এৰিয়া তো ৰাতি হৈ যাবৰ কাৰণে যাব লাগিছে আৰু আমাৰ বাটত এজন এই পেট্ৰল পাম্পত মানুহজনে চিঙৰা দিছিলে এইফালে চাব পাৰে লাইটটো জ্বলে না আৰু এইফালে চিঙৰা দিছিলে তো এতিয়া বঢ়িয়াকৈ চিঙৰা কেইটাই খাওঁ আৰু মানে গাইছ ভোক লাগিছে যিহেতু এতিয়া ওচৰত জাগাও নাই কৈছি যে মানে आश्रम में राती खाना खाना दिबो क्या करेगा जाएगा या आश्रम में रहेगा मुझे तो आश्रम में रहने का मन कर रहा है
हम लोगों को पता नहीं, अगर बोलेगा तो जाएगा, हम नहीं बोलेगा तो यहाँ नहीं जाएंगे। ठीक है, पहले खा लेते हो, उसके बाद डिसाइड होगा। पेट पूजा कर लेते भाई। प्रसाद खा लो। अरे बोलो गाइस, सिंगड़ा गला किबा बेला गाइस सप्ता दो। इतना बड़ा है। हाँ, हमारे आसाम में तो इससे भी बड़ा मिलता है। तो गाइस खलो यार, और खाइले डिसीजन हल से और आगक लगी जाम। कारण क्या আজি नेकली মানে কালি কি অলপ বেছিকৈ ৰাখিব। তো আজি যাই লওঁ পাৰা যিমানখিনি পাৰোঁ। তো আগত যদি বেছি অলপ যদি প্ৰব্লেম হোৱা নহয় তাতে থাকি দিম। তো আগকলৈ যাই থাকিব গাইছ। তো গাইছ আমি প্ৰায় তাৰ পৰা ভালেখিনি আহিলোঁ আৰু আহি থাকোঁতে এজন ভাই লগ পালোঁ। হৰ হৰ মহাদেৱ। हर महादेव। তাক দেখিয়ে গম পাইছে বহুত সৰু ল'ৰা আহি। কি তাৰ ঘৰ वेस्ट बेंगल दार्जिलिंगत। तो बोलो भाई, पूरा बोल दो तुम्हारा नाम। मेरा नाम है सोंगम तामाङ और मैं हूँ दार्जिलिंग मेरा जिला है और मेरा गांव का नाम है पुबुङ गोरुबथान। ठीक है, और मैं अभी कर रहा हूँ केदारनाथ पैदल यात्रा। अगर समय मिलेगा तो बद्रीनाथ, और भी समय मिलेगा तो मैं चारों धाम का दर्शन पैदल यात्रा कर रहा हूँ, सोच रहा हूँ। और मैं घर से निकला हुआ आज 45 डे हो गया। अरे यार, कितना साल का हो तुम? मैं 22। अरे यार बढ़िया बढ़िया भाई। हर हर महादेव। हर महादेव। जय श्री केदार। प्राय बाजिल কাৰেক্ট 8টা আৰু এফালে আমি আহি গ'লো হাৱেত। আৰু এফালে ৰাস্তা চাব পাৰে, পুৰা চুনচান এৰিয়া। চাৰিওফালে একদম মানে কেমেৰাত নাহে ৰচোন, মোৰ কেমেৰা বয়া গাইছ কি কম আৰু মানে কি আন্ধাৰে। তো এই মোবাইলত আছে গম নাপায় গণেশ চব কেমেৰা হে চকাইছো গাইছ। মই কোনে হিলি তো অকস্মাত এই পাছৰ পৰা গাড়ী এখন আলিহে গম পায় নামন কিবা গাইছ। বাকী আকৌ দেখা নাপায়, মই দেখাই দিছোঁ আপোনালোকৰ ৰাস্তা। আহি চাওক এই ৰাস্তা গাইছ, গাড়ী পাহাৰত যাই আছোঁ। হা যদি কালি এই হাঘাতটো নালাগিলে আমি আজি চালা হাৰিদ্বাৰ পাই গ'লো হয়। হা সুৰজ দা, আজি আমি পাই গ'লো হয়। তো আগত যাই ক'ত ষ্টেটো কৰিব লাগিব গাইছ, নহ'লে নৰি আৰু। আরে यार আপোনালোকে সাপোর্ট নকৰা হৈছে গাইছ, কি কম আৰু। ভিডিঅ' কোৱালিটি বেয়া কাৰণে নেকি গাইছ? কমেণ্ট কৰি জনাওকচোন। ভিডিঅ' কোৱালিটি ভাল হ'ব অতি সোনকালে, মই চেষ্টা কৰি আছোঁ। আৰু কমেণ্টত হৰ হৰ মহাদেৱটো লিখোৱে গাইছ। হা, ইমান কষ্ট কৰি আছোঁ। পুৱাৰ পৰা কি খাইছোঁ মই কৈ আছোঁ। ওলাই অহাৰ লগে লগে এই পুৰি কেইখন খালোঁ, তাৰপিছত আহি কিনে ৰুটি ঘুগুনি খালোঁ, আৰু কি খালোঁ ইয়াত কেম্পাহে ঠাণ্ডা এটা খালোঁ। বাকী একো নাই। ভাত তাত নাপায় গাইছ, কি কম। আরে यार एक्स्ट्रा दाम गाइस, की कम। इधर रुको क्या, चलो आगे चलो थोड़ा। एक दुकान चुकान नापे गाइस, की कम। जार फिर आगक लगे। तो गाइस प्राय 10:30 মান বাজিল। তো আহিবলৈ এইফালে এটা পেট্ৰল পাম্প। তো এইটো পেট্ৰল পাম্প ৰাতি 10:30 11টাত বন্ধ কৰিব। তো আমি এইটো থাকি আজি আৰু আজি নেগেলোঁ কিয় মানে আগত প্ৰায় আমি অলপ আগত এই ধাবাখন পাইছিলোঁ। তো তাতে ল'ৰা দুজন এইফালে পৰিস্থিতি কিমান দূৰ হ'ব কৈছে যে এতিয়া যাব নালাগে, তোনাই অলপ আগত যাওক, পেট্ৰল পাম্পত ৰখি দিয়া আছে। মানে প্ৰায় 30-40 কিলোমিটাৰ মানে ফৰেষ্ট এৰিয়া হ'ব। চ' সেইকাৰণে আমি নেগেলোঁ। তো তাতে বঢ়িয়াকৈ মোৰ টেণ্ট লাগি গ'ল আৰু এফালে সেনেতে টেণ্ট লাগি আছে। এতিয়া বঢ়িয়াকৈ গা চা ধুই ফ্ৰেছ হৈ লওঁ। তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। আৰু এই ল'ৰাজনটো লগ পাইছিলোঁ আগত, সি থানা মানে হেৰিত আছে পুলিচ ষ্টেচনত। তো এতিয়া গোটেইখিনি আমাৰ হৈ গ'ল। আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো চাই কেনেকৈ কমেণ্ট কৰি জনাব। আৰু 1K হ'ব গৈ আছে গাইছ, সোনকালে 1Kটো কৰি দিয়ক। হৰ হৰ মহাদেৱ।